এই আমাৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ জানুৱাৰী 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে এই পালন কৰা হৈছে ভাৰত চৰকাৰৰ মত নিৰ্দেশনা অনুসৰি। এই অনুষ্ঠানত বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হৈছে। আমাৰ ইয়াৰ অলৰেডি আগতে ইয়াত ড্ৰাংক এণ্ড ড্ৰাইভ, অভাৰ স্পীড, আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা, আমাৰ বাটৰ নাট আদি কৰি বহুত কৰা হৈছে। আজি আমাৰ ইয়াত বাইক ৰেলী এটা দিবলৈ ওলাইছোঁ। আমাৰ উদ্দেশ্য এটা কথা, আমি নলবাৰী জিলাৰ পৰা দুৰ্ঘটনা মুক্ত কৰিব লাগিব। দুৰ্ঘটনা মুক্ত কৰিব লাগিলে আমি যিটো পথৰ নীতি নিৰ্দেশনা আমাৰ যেনেকৈ দিয়া আছে পঞ্চসূত্ৰ, এইকেইটা মানিব লাগিব। এইকেইটা মানিলে আমি ভাবোঁ ৰাস্তাৰ দুৰ্ঘটনা বহুখিনি হ্ৰাস হ'ব। আজি বাইক ৰেলী আমাৰ দ্বিতীয় অফিচৰ পৰা আমাৰ ASTCৰ কমৰত শেষ হ'ব। এইখিনি আমাৰ আজি গোটেই মাহজোৰা ৰোড ছেফটিৰ ওপৰত এৱাৰনেছ প্ৰগ্ৰাম চলি আছিলে। অহাকালিলৈ আমাৰ শেষ দিন আৰু ইয়াৰে লগত সংগতি লাগি আমি আজি এখন বাইক ৰেলী সজাগতাৰ কাৰণে আমি এতিয়া উলিয়াম। ইয়াৰ পৰা গোটেই নলবাৰী চহৰত আমি ঘূৰিম আৰু সকলো মানুহে যাতে বাইক চলাওঁতেনে নীতি নিয়ম মানি চলায় সেইটোৰ কাৰণে সজাগতা কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।